তো লৈ বিৰাট স্বাগতম জনাইছোঁ আল্টু ফাল্টু ব্লগলৈ। তো আজি বহুত ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁ, মানে এইফালে চব ধাননি পথাৰ, এইফালে পুখুৰী, এইফালে আমাৰ মন্দিৰটো এইটো বাৰকাল ধান বুলি কয়। তো কথাটো হ'ল এনেকুৱা, বহুতে সুধি আছে ভিডিঅ' কিয় দিয়া নাই, ভিডিঅ' কিয় দিয়া নাই। মানে ভিডিঅ' চিডিঅ' দিবাৰ ইচ্ছা নোহোৱা হৈ গৈছে, মানে জুবিনে আৰু আমাৰ হাতত নাই, কি ভিডিঅ' দি থাকিম। কথাটো হ'ল এনেকুৱা, জাষ্টিচ চবেই ফেচবুকত লিখি আছে, আৰু যোনে যি ছ'চিয়েল মিডিয়া চলাই আছে আৰু শুনিয়ে জাষ্টিচ ফৰ জুবিন গাৰ্গ হেৰি লিখি আছে। জাষ্টিচ এনেকৈ নাপায়, মই জানো ভালকৈ, সিমান জাষ্টিচ নাপায়। মই খোলাখুলি কৈ দিলোঁ, মই নিজে কিন্তু এটা বিজেপি, মই নিজে বিজেপি কৰিছিলোঁ, কিন্তু এই বস্তুটোৰ পৰা মই অলপ ফাটি আহিছোঁ। জাষ্টিচ এনেকৈ নাপায়, টাইম থাকিব, সময় থাকিব। যোনদিনা মানে যদি জেলো নহয় তাহাঁতৰ, যদি এই পিশাচকেইটাত যদি জেলো নহয়, যদি ওলাই আহে, ওলাই আহলিও মাৰিম, সেইটো ফাইনেল কথা। তো বেলেগ ক'ব লগা সেনেকৈ নাই আৰু, মুঠতে জাষ্টিচ লাগে। হিমন্ত মামাক একদম ভৰি হাতে ধৰিছোঁ, জাষ্টিচ লাগে। কি ক'ম আৰু, জাষ্টিচটো হ'লে ভাল লাগে। আৰু এই যে পষ্টমৰ্টমৰ ৰিপৰ্টটো মানে মোৰ মতেদি এইটো পাব্লিক কৰি দিব লাগে, বেলেগৰ নালাগে, কিন্তু জুবিনদাৰ ক্ষেত্ৰত পাব্লিক কৰি দিব লাগে। চবেই জানিব লাগে যে কি হৈছিল, কেনেকৈ মৰিছিল, কি কথা। কিবা এটাতো গম পায় পষ্টমৰ্টম কৰিলে, এনেইতো পষ্টমৰ্টম নকৰে ন। তো সেইখিনি কথা মানে লাগে আৰু, মানে বহুত আজি এই ভিডিঅ'টো বনাব ইচ্ছা নাছিল একদম। আৰু বহুতেই এতিয়া ক'ব যে জুবিন দাক লৈ মই কণ্টেণ্ট বনাই আছোঁ। তাক মই এটা কথাই কওঁ, বাল বুলি ক'লোঁ, বেলেগ আৰু কথা ক'ব লগা নাই। যোনে যি ভাবে, আপোনালোকে ফেচবুকত লিখি আছে, হেৰিত লিখি আছে, যোনে যি প্লেটফৰ্ম চলাই আছে, চবেইতো জাষ্টিছে লিখি আছে। মই ইউটিউব চলাই আছোঁ, মই ইউটিউবততো ক'বই লাগিব ন, জাষ্টিচ। তো কথাটো হ'ল, জাষ্টিচ লাগে আমাক, বেলেগ মই নুবুজোঁ, মানে ক'ব একদম ভাষাই ওলাই অহা নাই আৰু কেমেৰাটো অন কৰাৰ পিছত। আৰু এই বাস্কাত যিটো ঘটনা হ'ল, মানে সেইটোত পুলিচৰো দোষ আছে, আমাৰ মানে জুবিন অনুৰাগীৰো দোষ আছে। কাৰণটো হ'ল, পুলিচেও লাঠি চাৰ্জ কৰিব নালাগিছিল, প্ৰথমতে গুলিয়াব নালাগিছিল। আমাৰ মানে জুবিন অনুৰাগীয়েও মানে হেৰি কৰিব নালাগিছিল, শিল দলিয়াব নালাগিছিল। সেইটোত কোনো ধৰণৰ চৰকাৰৰ দোষ নাই, পুলিচৰো দোষ আছে সেইটোত, আৰু আমাৰ জুবিন অনুৰাগীৰো দোষ আছে। কাৰণটো কিয় ক'লোৱে অলৰেডি, পুলিচেও লাঠি চাৰ্জ কৰিব নালাগিছিল, আৰু আমাৰ জুবিন অনুৰাগীয়েও শিলগুটি দলিয়াব নালাগিছিল। সিহঁতক মানে হয়, এইটো কথা ক'ব লাগিব যে শিলগুটি দলিয়াও এটা কাৰণ আছে, তাহাঁতক আমাৰ হাতত লাগে, হয়, সেইটো ময়ো মানো। কিন্তু এই পুলিচেও লাঠি চাৰ্জ কৰিব নালাগিছিল, সেইটোৱে মানে দিগদাৰ। কি ক'ম, কি হয় কি নহয় আকৌ মই ধৰিবই পৰা নাই, মানে জাষ্টিচ হয়েই না নহয়েই। কিন্তু জাষ্টিচ লাগিবই, ফাইনেল কথা এইটো। যদি জাষ্টিচ নহয় 26 হিমন্ত মামা বাদ দিয়ক, আৰু যদি জাষ্টিচ হয় তেতিয়াহ'লে হিমন্ত মামা আৰু 10 বছৰৰ কাৰণে টেনশ্যন নল'ব, আপুনিয়ে ভোট পাব, মই এইখিনি গেৰাণ্টি দিলোঁ। যদি জাষ্টিচ ভালদৰে জাষ্টিচ পায় জুবিনে, তেতিয়াহ'লে হিমন্ত মামা 10 বছৰৰ কাৰণে টেনশ্যন কৰিব নালাগে। আৰু যদি জাষ্টিচ নাপায়, তেতিয়াহ'লে আপুনি আৰু কাঠা কম্বল লৈ অসমৰ পৰা গুচি যাওক, ডাইৰেক্ট কথা। এইবিলাক আৰু কোনো ধৰণৰ হেৰি নাই, লাগা হ'লে ইউটিউবে বাদ দিম। কথা ক'ব লগা মানে কি ক'ম আৰু, আপোনালোকৰ হাতত আছে, ৰাইজৰ হাতত। এই কথা এটাই আছে নহয়, ৰাইজে নখ জোকাৰিলে নৈ বৈ দিয়ক না। নেপাল হ'বলগীয়া বেছি দিন নাই আৰু, অসম হ'বই নেপাল, বেছি দিন নাই আৰু। কি ক'ম মানে, বাৰু সেইগিলা কথা বাদ দিলোঁ। কি ধুনীয়া পৰিৱেশত আছোঁ আজি, মানে ভালেই লাগিছে। এখনিয়াত টাইমত এখনিয়াত জেগাত থাকিলে মানে বঢ়িয়া লাগে, মানে একদম হাল্লা হুল্লা নাই আৰু। মানে এইফালে ধাননি পথাৰ, ধানগিলা পকিবৰ হ'লেই আৰু, মানে কাতি বিহু আহিল ন। তো এইফালে মানে কাতি বিহুৰ দিনা এইখিনি জেগা মানে চাফা নহয়, এইখিনি জেগা চবেই ইয়াতে চাকি জ্বলায়, মানে ধানত যাৰ ধান আছে আৰু যাৰ মাটি আছে, এইখিনি জেগাতে চাকি জ্বলায়, ভালেই লাগে। ধান চান পকিবৰেই হ'ল আৰু, মানে এইফালে এই দূৰ দূৰণিলৈকে মানে ধাননি পথাৰেই গতাই, এই একদম মনিব নোৱাৰালৈকে। এফালে পুখুৰী এটাও আছে, মানে ৰাজহুৱা নহয় বাৰু, এইটো ব্যক্তিগত, মানে মন্দিৰটোৰ লগতেই আছে ন, এতিয়া এইটো ৰাজহুৱা বুলিয়ে ক'ব পাৰি। মাছ চাছবিলাক এতিয়া এই যি ঢৌ কৰি আছে, মানে কিবা এটা আৰু মানে শান্তি লাগে এখনিয়াত জেগাত থাকি, কি মজা। মানে গৰমৰ দিনততো আৰু ক'বই নালাগে, মানে একদম শীতল পেলাই যায়। আমাৰ এইখিনি মানে মন্দিৰৰ পিছ চাইডটো গোটেই গাছ, মানে এইবিলাক গাছ, মানে একদম ঠাণ্ডা পেলাই দিয়ে। তামান ভাল লাগে এখনিয়াত জেগাত থাকি, মানে বঢ়িয়া আৰু।
এই দূৰ দূৰণিকৈ ধাননি পথাৰ এইফালে কি মজা জাগা আপোনালোকো আহিব যদি পাৰে মই ইয়াতে থাকোঁ এইখিনি জেগাতে ঘূৰা ঘূৰি যায় কাম বন নাই আৰু কি কৰি থাকিম যদি কিবা নলবাৰীতে কাম চাম আছে এটা ক'বচোন কমেণ্ট কৰি যদি কিবা কাম চাম আছে নলবাৰীত মোক এনেকুৱা কাম লাগে যে ৰাতিপুৱা 10টামান বজাৰ পৰা 5টামান বজালৈকে ভ্লগো বনাব লাগিব ন সেইগুণটাৰে সেনেহেন টাইম দৰমহাহে কম হওক লগা হ'লে কিবা এটা দিলেই হ'ল আৰু চলিব পৰাকৈ সেনেহেন কাম এটা লাগে আৰু তো এফালে এতিয়া আৰু ঘৰতে যাওঁ জাষ্টিছ লাগিবই কিন্তু সেইটোৱে কথা মই ভিডিঅ'টো এইখনটাৰে বনালোঁ জাষ্টিছৰ ওপৰতে বনালোঁ আৰু কালি ৰাজু এটা বনাইছে ৰাজক দেখি কিনে বনা নাই মই বনাম বুলি ভাবি আছিলোঁ কিন্তু টাইম সুবিধা পোৱা নাছিলোঁ মানে অলপ কিবা কিবি কামৰ কাৰণে তো জাষ্টিছ লাগে বেলেগ একো নুবুজোঁ তো এতিয়া এখন ফেন আছে ঘৰত মানে ফেনখন বেয়া হৈছে মোৰ ৰুমৰ ফেনখন যাই কিনে ভাল কৰি লওঁ নহ'লে বা মাদাৰে আমাৰ কেং থাকে কি কম এতিয়াৰ পৰা এটা কৰি আছে যা ফেনখন লৈ যা ফেনখন লৈ যাওঁ দোকানত ভাল কৰি আনি কিনে আৰু কি মোৰ আৰু বেলেগতো কাম নাই ঘৰত শোৱাৰ বাদে ৰাতি হ'লে থিয়েটাৰত ওলাই যাওঁ আৰু দিনত সেয়ে কাম আৰু ভিডিঅ'টো যিমান পাৰে সিমানে শ্বেয়াৰ কৰি দিব মানে জাষ্টিছৰ কথা ন আৰু মোৰ ভিউজৰ কাৰণে নালাগে মোক ভিউজ নালাগেতো ভিডিঅ'ৰ পৰা মোক ভিউজে নালাগে যোনদিনা জাষ্টিছ পাই সিদিনা মই এইটো ভিডিঅ' নিজে ডিলিট কৰি দিওঁ তো মোক মানে জাষ্টিছটো লাগে আৰু ভিউজ নালাগে মোক কথাটো এনেকুৱা শ্বেয়াৰ কৰি দিব যিমান পাৰে যদি ভিডিঅ'টো চাই ভাল পালে লাভৱান হ'লেও লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব বাই